গাইছ এইখনেই হৈছে আমাৰ ফাৰ্ম আৰু চাওক এতিয়া ৰাতি 8 বাজিছে আজি 31 ফাৰ্ষ্ট হয় এতিয়া চাওক গাহৰিটোৱে কেনেকৈ শুই আছে এনেকৈ খেৰবিলাক দিয়া হৈছে আজি ৰাতি খুব ঠাণ্ডা পৰিছে আজি বুলিয়ে নহয় ইয়াৰ আগৰ কেইদিনমান ধৰি ঠাণ্ডা পৰি আছে আজি 31 ফাৰ্ষ্ট হয় 2025 চাওক এনেকৈ আপোনালোকে লাইট দিব লাগে যদি লাইট নিদিয়ে গাহৰিবিলাকে আপোনালোকৰ বহুত ঠাণ্ডা পাব হিচাপমতে আপোনালোকে ইনভাৰ্ট লাইট দিব লাগে বাৰু আমি ইনভাৰ্ট লাইট দিয়া নাই ইনফ্ৰাৰেড লাইট দিয়া নাই আমি 100 পাৱাৰৰ এটা বাল্ব জ্বলাই দিছোঁ যি কি নহওক আপোনালোকে যদি গাহৰি পালন কৰি আছে আপোনালোকে এনেকৈ গাহৰি ঘৰটোত এটা মানে বাল্বৰ সহায়ত মানে এটা হিট দিবই লাগিব যদি আপোনালোকৰ হিটাৰ নাই কাৰণ বহুত ঠাণ্ডা পৰিছে এতিয়া আৰু এনেকৈ খেৰ দি দিছোঁ চাওক আপোনালোকে এনেকৈ খেৰ দিয়া হৈছে এইবিলাক আমাৰ খেতি পথাৰৰ যিবিলাক খেৰ আছিল খেৰবিলাক দিয়া হৈছে আৰু এনেকৈ চাইডে চাইডে এনেকৈ নেট দিয়া আছে নেটবিলাকৰ কি কাৰণ আপোনালোকে হয়তো যিবিলাকে গাহৰি পালন কৰি আছে সেইবিলাকে গমেই পাব যিসকল ৰাইজে আমাৰ গাহৰি পালন কৰি আছে গাহৰি পালন কৰা ৰাইজসকলে হয়তো গমেই পাব মানে আমি কিয় নেটবিলাক দিছোঁ মানে গাহৰি পালন যিবিলাকে কৰে সেইবিলাকে গম পাব আমি নেটবিলাক কিয় দিছোঁ আৰু চাওক এইটো আমাৰ ইয়ৰ্কশ্বায়াৰ হয় ইয়ৰ্কশ্বায়াৰ পিয়ৰ লাইনৰ হয় মেল এটা ধুনীয়াকৈ খেৰত উমনি লৈছে বেচেৰা বহুত ঠাণ্ডা পৰিছে ঠাণ্ডা পৰাৰ কাৰণে ই ধুনীয়াকৈ খেৰত